শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত ব্যক্তিক দিবলগীয়া সেই সন্মান নিদিয়াৰ অভিযোগ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। মৃত ব্যক্তিক দিবলগীয়া সেই সন্মান নিদিয়াৰ অভিযোগ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। এটা পথ দুৰ্ঘটনাত নিহত হৈছিল এজন অচিনাক্ত লোকৰ ধৰ্মীয় অনুভূতিত আঘাত হানি হিন্দু অধ্যুষিত এলেকাত কবৰস্থৰ চেষ্টা। দুজন গৃহৰক্ষী জোৱানৰ জৰিয়তে কবৰস্থৰ চেষ্টা। মৃতদেহটোৰ লোকচক্ষুৰ পৰা আঁতৰত গোপনে কবৰস্থৰ চেষ্টা কিয়? এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া সচেতন মহলে। আৱৰ্জনাৰ দৰে মৃতদেহ গোপনে পুতিলে বালিচৰত। অচি চিত্ৰৰঞ্জন বৰগোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে ৰাইজে। আৰক্ষী এখন গাড়ী, তাৰ লগত এখন আপোনাৰ জেচিবি আহিছে আৰু লগত এখন ডেড বডি কেৰি কৰা গাড়ী এখন আহিছে। আমি ৰাইজৰ মানুহখিনি ইয়াতে ৰৈ আছিলোঁ। ৰৈ থাকোঁতে হঠাৎ আমি এনেকুৱা গাড়ী কেইখনমান দেখি আমাৰ সন্দেহ হ'ল, কিহৰ কাৰণে বা আহিছে। তাৰপিছত আমি যেতিয়া আমাৰ বালিচৰলৈকে গ'লোঁ, তেতিয়া আমি দেখিছোঁ কি এটা অচিনাকি মৃতদেহ, যাৰ কোনো গাৰ্জেন নাই বুলি আৰক্ষীয়ে আমাক কৈছে। সেই মৃতদেহটো আমাৰ শুৱালকুছি বালিচৰত তেওঁলোকে পুতিব আহিছে। তেতিয়া আমাৰ ৰাইজৰ মানুহ যায় আপোনাৰ সোধ-পোছ কৰাত তেওঁলোকে কৈছে কি বোলে কোনো গাৰ্জেন ওলোৱা নাই, সেইকাৰণে আমি মৃতদেহটো পুতিব ওলাইছোঁ। তেতিয়া আমি ক'লোঁ যিহেতু এইখন হিন্দু মেজৰিটি গাঁও আৰু ইয়াত কোনো নন মুছলিম আছে, সকলোবিলাক মুছলিমৰ কোনো মুছলিম নাথাকে। চ' আমাৰ ইয়াত পুতা নহয়। যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে আমাৰ ইয়াত শ্মশান বহু কেইখন আছে, আপোনালোকে তাতে পুৰিব পাৰে। পিছত এতিয়া আৰক্ষীৰ লগত আমাৰ কথোপকথন হ'ল। যেতিয়া গোটেইখিনি ৰাইজ আপোনালোকৰ গোটেইখিনি উঠি গ'ল, তেতিয়া আৰক্ষীয়ে কৈছে কি আমি এতিয়া বৰ্তমান একো নকৰোঁ, ডেড বডিটো আমি পুলিচ ষ্টেচনলৈকে লৈ যাওঁ। এতিয়া আমি শুনিব পোৱা মতেদি তেওঁলোকে পইচাৰ কাৰণে ডেড বডিটো ইয়াত পুতিব আহিছে, কাৰণ 12,000 টকামান লাগে বোলে। ডেড বডিটো আপোনাৰ খৰচ লাগে, যেতিয়া ডেড বডিটো আপোনাৰ ক্ৰিমেশ্যন কৰিব লাগে। কিন্তু সেই খৰচটো বচাবৰ কাৰণে তেওঁলোকে ইয়াতে ডেড বডিটো পুতিব আহিছে। কোনো ৰাইজক নুসুধাকৈ, কোনো নাগৰিকক তেওঁলোকে একো সোধা নাই, সোধ-পোছ নকৰাকৈ চোৰৰ দৰে তেওঁলোকে দুজনমান কনিষ্টেবল লৈ তাতে অচি নাই, অচি পলাইছে আন্ধাৰৰ সুযোগ লৈ। ইয়াত আন্ধাৰৰ সুযোগ লৈ কাৰো পাৰ্মিশ্যনো লোৱা নাই। ইয়াত ৰাইজৰ সভাপতিও আছে, তেওঁলোকেও সোধা নাই। আৰু লগতে সকলোতকৈ বেয়া লগা কথা হ'ল কি এইটো 4 খুঁটা মন্দিৰ বুলি কয়, আমি কলিতা মন্দিৰ বুলি আমাৰ ইয়াত আস্থা আছে। ইয়াৰ মাজেৰে আমি ডেড বডি কেতিয়াও নানো, কিন্তু তেওঁলোকে আপোনাৰ ইয়াৰ মাজেদি ডেড বডিটো যেতিয়া নিছে, আমাৰ অলপমান ধৰ্মীয় আস্থাত হানি হৈছে। আৰু সেয়ে আমি আৰক্ষীক কৈছোঁ যে 2 নম্বৰবাৰ যাতে এনেকুৱা ঘটনা নহয়, আৰু হ'লে তেওঁলোকে আমাক অৱগত কৰাব লাগে। আমি শুৱালকুছি আৰক্ষীৰ ওপৰত সঁচাকৈ হতাশ হৈছোঁ। তেওঁলোকে নিজৰ স্ব-ইচ্ছাৰে এনেকুৱা কাম কৰিলে নহয়। প্ৰশাসন হ'ব লাগে, প্ৰশাসনে মানুহক সহায় কৰিব লাগে। কিন্তু যি দেখিছোঁ প্ৰশাসনে মানুহক সহায় কৰাৰ বিপৰীতে তেওঁলোকে মানুহক কষ্টহে দিব বিচাৰিছে। আৰু এনেকুৱা প্ৰশাসনক আমি সঁচাকৈ গৰিহণা দিছোঁ। আৰু তেওঁলোকে আচলতে আমাৰ কলিতা মন্দিৰ কৰ্মী সংঘ, লগতে আমাৰ এই নামঘৰৰ মানুহখিনিক তেওঁলোকে আচলতে ক্ষমা খুজিব লাগে। শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত ব্যক্তিক দিবলগীয়া সেই সন্মান নিদিয়াৰ অভিযোগ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। মৃত ব্যক্তিক দিবলগীয়া সেই সন্মান নিদিয়াৰ অভিযোগ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। এটা পথ দুৰ্ঘটনাত নিহত হৈছিল এজন অচিনাক্ত লোকৰ ধৰ্মীয় অনুভূতিত আঘাত হানি হিন্দু অধ্যুষিত এলেকাত কবৰস্থৰ চেষ্টা। দুজন গৃহৰক্ষী জোৱানৰ জৰিয়তে কবৰস্থৰ চেষ্টা। মৃতদেহটোৰ লোকচক্ষুৰ পৰা আঁতৰত গোপনে কবৰস্থৰ চেষ্টা কিয়? এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া সচেতন মহলে। আৱৰ্জনাৰ দৰে মৃতদেহ গোপনে পুতিলে বালিচৰত। অচি চিত্ৰৰঞ্জন বৰগোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে ৰাইজে। আৰক্ষী এখন গাড়ী, তাৰ লগত এখন আপোনাৰ জেচিবি আহিছে আৰু লগত এখন ডেড বডি কেৰি কৰা গাড়ী এখন আহিছে। আমি ৰাইজৰ মানুহখিনি ইয়াতে ৰৈ আছিলোঁ। ৰৈ থাকোঁতে হঠাৎ আমি এনেকুৱা গাড়ী কেইখনমান দেখি আমাৰ সন্দেহ হ'ল, কিহৰ কাৰণে বা আহিছে। তাৰপিছত আমি যেতিয়া আমাৰ বালিচৰলৈকে গ'লোঁ, তেতিয়া আমি দেখিছোঁ কি এটা অচিনাকি মৃতদেহ, যাৰ কোনো গাৰ্জেন নাই বুলি আৰক্ষীয়ে আমাক কৈছে। সেই মৃতদেহটো আমাৰ শুৱালকুছি বালিচৰত তেওঁলোকে পুতিব আহিছে। তেতিয়া আমাৰ ৰাইজৰ মানুহ যায় আপোনাৰ সোধ-পোছ কৰাত তেওঁলোকে কৈছে কি বোলে কোনো গাৰ্জেন ওলোৱা নাই, সেইকাৰণে আমি মৃতদেহটো পুতিব ওলাইছোঁ। তেতিয়া আমি ক'লোঁ যিহেতু এইখন হিন্দু মেজৰিটি গাঁও আৰু ইয়াত কোনো নন মুছলিম আছে, সকলোবিলাক মুছলিমৰ কোনো মুছলিম নাথাকে। চ' আমাৰ ইয়াত পুতা নহয়। যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে আমাৰ ইয়াত শ্মশান বহু কেইখন আছে, আপোনালোকে তাতে পুৰিব পাৰে। পিছত এতিয়া আৰক্ষীৰ লগত আমাৰ কথোপকথন হ'ল। যেতিয়া গোটেইখিনি ৰাইজ আপোনালোকৰ গোটেইখিনি উঠি গ'ল, তেতিয়া আৰক্ষীয়ে কৈছে কি আমি এতিয়া বৰ্তমান একো নকৰোঁ, ডেড বডিটো আমি পুলিচ ষ্টেচনলৈকে লৈ যাওঁ। এতিয়া আমি শুনিব পোৱা মতেদি তেওঁলোকে পইচাৰ কাৰণে ডেড বডিটো ইয়াত পুতিব আহিছে, কাৰণ 12,000 টকামান লাগে বোলে। ডেড বডিটো আপোনাৰ খৰচ লাগে, যেতিয়া ডেড বডিটো আপোনাৰ ক্ৰিমেশ্যন কৰিব লাগে। কিন্তু সেই খৰচটো বচাবৰ কাৰণে তেওঁলোকে ইয়াতে ডেড বডিটো পুতিব আহিছে। কোনো ৰাইজক নুসুধাকৈ, কোনো নাগৰিকক তেওঁলোকে একো সোধা নাই, সোধ-পোছ নকৰাকৈ চোৰৰ দৰে তেওঁলোকে
দুজনমান কনিষ্টেবল লৈ তাতে অচি নাই, অচি পলাইছে আন্ধাৰৰ সুযোগ লৈ। ইয়াত আন্ধাৰৰ সুযোগ লৈ কাৰো পাৰ্মিশ্যনো লোৱা নাই। ইয়াত ৰাইজৰ সভাপতিও আছে, তেওঁলোকেও সোধা নাই। আৰু লগতে সকলোতকৈ বেয়া লগা কথা হ'ল কি এইটো 4 খুঁটা মন্দিৰ বুলি কয়, আমি কলিতা মন্দিৰ বুলি আমাৰ ইয়াত আস্থা আছে। ইয়াৰ মাজেৰে আমি ডেড বডি কেতিয়াও নানো, কিন্তু তেওঁলোকে আপোনাৰ ইয়াৰ মাজেদি ডেড বডিটো যেতিয়া নিছে আমাৰ অলপমান ধৰ্মীয় আস্থাত হানি হৈছে। আৰু সেয়ে আমি আৰক্ষীক কৈছোঁ যে 2 নম্বৰ বাৰ যাতে এনেকুৱা ঘটনা নহয়, আৰু হ'লে তেওঁলোকে আমাক অৱগত কৰাব লাগে। আমি শুৱালকুছি আৰক্ষীৰ ওপৰত সঁচাকৈ হতাশ হৈছোঁ। তেওঁলোকে নিজৰ স্ব-ইচ্ছাৰে এনেকুৱা কাম কৰিলে নহয়। প্ৰশাসন হ'ব লাগে, প্ৰশাসনে মানুহক সহায় কৰিব লাগে, কিন্তু যি দেখিছোঁ প্ৰশাসনে মানুহক সহায় কৰাৰ বিপৰীতে তেওঁলোকে মানুহক কষ্টহে দিব বিচাৰিছে। আৰু এনেকুৱা প্ৰশাসনক আমি সঁচাকৈ গৰিহণা দিছোঁ। আৰু তেওঁলোকে আচলতে আমাৰ কলিতা মন্দিৰ কৰ্মী সংঘ লগতে আমাৰ এই নামঘৰৰ মানুহখিনিক তেওঁলোকে আচলতে ক্ষমা খুজিব লাগে।